চাওক, অসমৰ ভৱিষ্যতৰ বাবে অসমীয়া সমাজখনেই মূল। আমি যদি নিজৰ মাটি ভেটিবিলাক বিক্ৰী কৰি থাকোঁ, তেনেহ'লে ভৱিষ্যত প্ৰজন্ম আমি নিজে অন্ধকাৰলৈ লৈ যোৱা হ'ব। আৰু তাৰপিছত জিলা প্ৰশাসন আৰু TDA দায়ী নহয়। দুটকামান টকাৰ লগত নিজৰ মাটি ভেটি দোকান যদি বিক্ৰী কৰি থাকে, তেতিয়াহ'লে আমি কোনো প্ৰশাসন তাৰ জগৰীয়া নহয়। মানুহবিলাকে ধৈৰ্য ধৰিব লাগে। শান্তি বিয়াখনৰ বাবে যদি মাটি এডোখৰ বিক্ৰী কৰি দিয়ে, ঘৰত সকামখন পাতিবলৈ যদি মাটিডোখৰ বিক্ৰী কৰে, তাৰ কাৰণে জিলা প্ৰশাসন বা তিনিচুকীয়া ডেভেলপমেণ্ট অথৰিটি দায়ী নহয়। অসমৰ ৰাইজক অনুৰোধ জনাইছোঁ যাতে মাটি বিক্ৰী কৰোঁতে সাৱধান হওক, নহ'লে ভৱিষ্যত প্ৰজন্মৰ বাবে আমাৰ বেয়া হ'ব। আকৌ অনুৰোধ জনাইছোঁ যে প্ৰত্যেকে সাৱধান হওক আৰু সকলো সংগঠনে তাৰ বাবে এৱাৰনেছ কৰক। মাটি কি বস্তু বুজাই দিয়ক। যেতিয়া মাটি থাকিব তেতিয়া জাতি থাকিব। অসমীয়া জাতিটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ এটা অংগ। আমি শান্তি লাগে, সম্প্ৰীতি লাগে। যেতিয়া শান্তি সম্প্ৰীতি হ'ব তেতিয়া প্ৰগতি হ'ব। সেই কথাটো সকলোৱে লক্ষ্য কৰক। আজি দেখিছোঁ যে এই আমাৰ সমাজত সৰু সৰু কথাক লৈ সৰু সৰু বেমাৰ এটা হ'লেই মাটিডোখৰ দেখে। আৰু কৰ্মসংস্থাপন হওক, সকলোৱে নিজৰ নিজৰ দায়িত্ব পালন কৰক। সৰু কথাত সৰু চিন্তাত নিজৰ যাতে মাটি ভেটি দোকানখিনি যাতে বিক্ৰী নকৰে, মই সকলো ৰাইজক অনুৰোধ জনাইছোঁ। মই কৈছোঁ যাতে আকৌ আমি কোনোবাই হাগি থাকিব, TDA প্ৰশাসনে টিকা ধুৱাই নাথাকে। মই স্পষ্টকৈ কৈছোঁ, কোনোবাই হাগি থাকিব, অসমীয়া মানুহে হাগি থাকিব, প্ৰশাসনে তাক টিকা ধুৱাই নাথাকে। সেইকাৰণে মই অনুৰোধ জনাইছোঁ, স্পষ্টকৈ কৈছোঁ যে সকলোৱে নিজৰ মাটি সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অন্তৰ্গত আৰু ইতিমধ্যে আপুনি আজি যিহেতু এই ঘটনাৰ লগত জড়িত কেইবাজনো ব্যক্তিক ইতিমধ্যে আটক কৰিছে আৰু ইতিমধ্যে আপোনাৰ লগত সমগ্ৰ তদন্ত আৰম্ভ কৰিছে। এই সমগ্ৰ ঘটনাটো আপুনি কি অৱগত কৰিছে? চাওক, TDA চেণ্ট্ৰেল প্লেজা, যিখন তিনিচুকীয়া TDA মাৰ্কেট কয়, সেই মাৰ্কেটখন 2002 চনৰ পৰা 11 চনৰ ভিতৰত দোকানবিলাক এলত দিছিলে। তাৰপৰা দোকানবিলাক চলাই আছিলে। কিন্তু এতিয়া এটা ঘটনাক কেন্দ্ৰ কৰি আমি বহু কথা চিন্তাত পৰিলোঁ, চিন্তনীয় হ'ল। তাৰ বাবে আমি এনকুৱাৰীত পঠাইছোঁ, এনকুৱাৰী দিছে, জিলা প্ৰশাসনে এনকুৱাৰী দিছে, আমিও দিছোঁ, সহযোগ কৰিছোঁ, সম্পূৰ্ণ TDA সহযোগ কৰিছে। কোনো কাৰণত কোনোবাই যদি আইন বিৰোধী কাম কৰে, তেনেহ'লে আমি TDA হাত সাৱটি বহি নাথাকে, TDA উচিত ব্যৱস্থা ল'ব। আৰু আমি সকলো যিসকল দোকানদাৰ, তেখেতসকলক আমি কিছুমান নিয়ম বান্ধি দিছোঁ। সেই নিয়মখিনি মতে TDA যি গভৰ্ণমেণ্ট নিয়ম, সেই নিয়ম মতে চলিব লাগিব। সেইটো TDA আমি স্পষ্ট কৰিছোঁ। কোনো কাৰণত আইন বিৰোধী যদি কাম কৰে, যদি আমাৰ নিয়মত নচলে, চৰকাৰী নিয়মতে নচলে, তেতিয়াহ'লে আমি ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। ইতিমধ্যে আমি যিজন বেছি আছিলে ডিপু দাসৰ আমি কৈফত তলব লৈছোঁ আৰু সেই কৈফত তলব আমি জিলা প্ৰশাসনলৈ প্ৰেৰণ কৰিছোঁ। জিলা প্ৰশাসনে ইয়াৰ উচিত তদন্ত কৰি ব্যৱস্থা ল'বলৈ আমি আশাবাদী। আমি তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণে কেতিয়াও দিয়া নাই। আমি বাৰে বাৰে কৈ আছোঁ যে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণে তেনেকুৱা ধৰণৰ কোনো অবৈধ কাম কৰিব নোৱাৰে আৰু নকৰে। যিহেতু দোকান ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত প্ৰশ্ন আহি গৈছে আৰু যিহেতু এই সমগ্ৰ ঘটনাৰ লগত TDAৰ যি ভূমিকা বিভিন্ন সন্দেহ কৰা হৈছে, এই ক্ষেত্ৰত আপুনি কৰিছে? মই আগতে কৈছোঁ, 2002 চনৰ পৰা 2011 চনৰ ভিতৰত এই এলটসমূহ হৈছিলে। এইটো বহু বছৰ আগৰ কথা। আৰু এইটো মই কৈছোঁ যে সেই সময়ত TDA দোকান ল'বলৈ ৰাইজ নাহে। আৰু মাটিও কিছুমানক তেতিয়া সেই সময়ত দিছিলে বুলি শুনি পাইছোঁ। যে যিহেতু TDA তেতিয়া সেইটো অৱস্থা নাই, অসমৰ পৰিস্থিতি পৰিৱেশ বহুত বেয়া আছিল।
সেই সময়ত কি হ'ল আমাৰ মানুহবিলাকক যি সকলো 100% লোকেল মানুহে এই দোকানবিলাক আবণ্টন পাইছিল আৰু সেই আবণ্টন মৰ্মে দোকানবিলাক চলাই আছে আৰু যদি তাতো আমি বিসংগতি দেখোঁ তেনেহ'লে TDA উচিত ব্যৱস্থা ল'ব। এতিয়া বৰ্তমান যি পৰিস্থিতি ঘটনা সংঘটিত হ'ল আৰু এই গোটেই ঘটনাৰ পিছত TDA কি পদক্ষেপ লৈছে TDA ক্ষেত্ৰত এই ঘটনাৰ TDA বৰ্তমান এনকুৱাৰী কৰিছে জিলা প্ৰশাসনৰ লগত। প্ৰশাসনৰ যেতিয়া জিলা প্ৰশাসনৰ এনকুৱাৰী ভিত্তিত আমি যিখিনি তথ্য লাভ কৰিম তাৰ ওপৰত আমি ব্যৱস্থা ল'ম আৰু আমি এইটো কৈ দিছোঁ যে TDA আগৰ TDA নহয়, মই কাজল গোহাঁই হয়। কাজল গোহাঁই আইন অমান্য কৰিলে কাজল গোহাঁই শাস্তি দিব জানে আইনমতে, সেইটো মই স্পষ্ট কৈছোঁ। এতিয়া সাৱধান হওক দোকানদাৰসকলে, আইন অমান্য কেতিয়াও কৰিব দিয়া নহ'ব। আৰু আমি তিনিচুকীয়া ডেভেলপমেণ্ট অথৰিটি আমাৰ কিছু পুঁজিৰ অভাৱৰ বাবে আমি কনষ্ট্ৰাকশ্যনৰ কাম কিছু কৰিব পৰা নাছিলোঁ। এতিয়া আমি এটা ইতিমধ্যে এষ্টিমেট বনাইছোঁ যে পাৰ্কিঙৰ ক্ষেত্ৰত আমি সুন্দৰ এটা ব্যৱস্থা কৰিম আৰু সুন্দৰ ব্যৱস্থাৰ বাবে আমি প্ৰস্তুত হৈছোঁ। TDA এষ্টিমেট বনাইছে, তাৰপিছত আমি নিয়াৰিকৈ টেণ্ডাৰ কৰি আমি TDA পাৰ্কিং ব্যৱস্থা কৰিম বুলি আমি প্ৰস্তুত হৈছোঁ। যিহেতু ঘটনাৰ সম্পূৰ্ণ দৃষ্টান্ত যিটো CCTV কেমেৰাৰ অভাৱত সম্পূৰ্ণ দৃষ্টান্ত আহি নাই পৰা এই এটা অভাৱ পৰিলক্ষিত হৈছে, এই ক্ষেত্ৰত ভূমিকা লৈছে। এতিয়া ইতিমধ্যে আমি আগৰ আমাৰ কম আছিলে 9টাকৈ কেমেৰা আছিলে, এতিয়া আমাৰ 64টা কেমেৰা এতিয়া লগোৱা হৈছে। ইতিমধ্যে কাম দুটামান চলি আছে, দ্ৰুত গতিত আমাৰ কাম চলিছে। 64টা কেমেৰা আমি এতিয়া দিছোঁ আৰু আমি সম্পূৰ্ণভাৱে